হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীগণ, তো আজি মই ক্লাছ 10-ৰ ফাৰ্ষ্ট চেপ্টাৰৰ বৰগীত চেপ্টাৰৰ যে তলত দিয়া শব্দকেইটা আধুনিক ৰূপ লিখা এইটোৰ বিষয়ে ক'ম। তোমালোকে ভালদৰে মন কৰিবা যে কি পঢ়াম মই। যে ফাৰ্ষ্টটো লিখা আছে যে পাবন্ত, সেইটো হ'ব নাপায়, আৰু কেনে হ'ব, কেনেদৰে বা কিদৰে, কেনেকৈ হ'ব, হ'লে হ'ব, হ'লেও, তুমিছে হ'ব, তুমিহেই বা তুমিহে, জনে হ'ব সকলৰ, আৰু কহে মানে কি হ'ব, আধুনিক ৰূপটো হ'ব কয়। তলত দিয়া আছে যে আৰু এটা কুৱেশ্যন যে ব্ৰজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তো তোমালোকে এই বৈশিষ্ট্যসমূহ কৰি পাবা যে ব্ৰজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ হৈছে যে ব্ৰজবুলি ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা, আৰু নম্বৰ হৈছে পশ্চিমীয়া হিন্দী অপভ্ৰংশ ব্ৰজ ভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। 3 নম্বৰ নম্বৰটো হৈছে ব্ৰজৱল্লী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। 10 নম্বৰ হৈছে ব্ৰজবুলি ভাষাটো শক্তিশালী হোৱাৰ উপৰিও প্ৰচুৰ সৰলৰূপী হৈ হোৱাৰ বাবে এই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। নম্বৰটো হৈছে যে এই ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণে কিছু সুকীয়া স্থান গ্ৰহণ কৰি দিছে। তোমালোকে এইবিলাক পঢ়ি ল'বা। তো ভিডিওটো যদি ভাল লাগে তো লাইক করে দিবা। তো নেক্সট চেপ্টার তোমালোকক আগন্তুক ভিডিওটা পড়াই দিই। তো ভিডিওটা ভালো লাগলে লাইক করি দিবা। থ্যাংক ইউ।